আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু। দৰ্শকবৃন্দসকল, নিশ্চয় আপুনি নক্সাটো দেখিব পাৰিছে আৰু এইটো পৰিলক্ষিত যে এই নক্সাটো যিটো কিতাপত আছে সেইটো কিতাপ খুবেই পুৰণা কিতাপ হয়। মই আপোনাক এটা পুৰণা কিতাপৰ পৰা দিছোঁ। সো এইটো আপোনালোকে যদি ব্যৱহাৰ কৰে, আপোনালোক বা আপুনি অতি সহজতে আপোনাৰ কাংক্ষিত ব্যক্তিক আপোনাৰ কাষত পাব পাৰিব। ঘটনাটো হ'ল যে নক্সাটো কেনেকৈ লিখা আছে তদ্ৰূপ আপুনি লিখিব লাগিব। ইয়াতে যদি এটা আবজাদ সংখ্যাৰো পৰিৱৰ্তন কৰি দিয়ে তেতিয়াহ'লে কামটো নহ'ব। আৰু এই কাৰণেই খোলাখুলি মই আপোনাক কিতাপটোকেই দেখাই দিছোঁ, যাতে কৰি আপোনাৰ ভুল নহয় আৰু আপুনি আপোনাৰ উদ্দেশ্যত সফল হ'ব পাৰে। এইটো মই কৰিছোঁ এই কাৰণে যাতে আপোনাৰ ভাল হয়। আৰু আপুনিও এটা কাম কৰি দিয়ক, মোক ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্টত নাইচ বুলি কৈ দিয়ক। লগতে আপুনি যদি নতুন হৈ থাকে তেতিয়াহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষৰ অল নটিফিকেশ্যন বেলটো বজাই দিব। এতিয়া তলফালে চাওক যে ফলান বিন ফালান আলাল হুব্বি ফালান বিনতে বিন ফালান, বাকি যিখিনি আছে সেইখিনি লিখিব লাগিব। ইয়াতে ফলান, প্ৰথম যিটো ফলান আছে এইটো ফলানত আপুনি নিজৰ নাম লিখিব, দ্বিতীয় ফলানত আপোনাৰ দেউতাৰ নাম লিখিব, তৃতীয় ফলানত আপোনাৰ কাংক্ষিত ব্যক্তিগৰাকী অৰ্থাৎ ছোৱালীগৰাকীৰ নাম লিখিব আৰু চতুৰ্থ ফলানত আপুনি আপোনাৰ কাংক্ষিত ব্যক্তিৰ মাৰ নাম লিখিব। তেতিয়াহ'লে এই কামটো 100% শুদ্ধ হ'ব। এই কামটো আপুনি দেওবাৰ দিন কৰিব পাৰিব, সোমবাৰ দিন কৰিলে কামটো নহ'ব। আপুনি মঙলবাৰ দিন কৰিব পাৰিব, বুধবাৰেও কামটো নহ'ব, আপুনি বৃহস্পতিবাৰে কামটো কৰিব পাৰিব। গোপন কথাখিনি জানিবৰ কাৰণে আমাৰ কণ্টেক্ট নাম্বাৰ ব্যৱহাৰ কৰক 9365938282।